Hey guys, प्रथमे आपनाक वेलकम करिसु जॉब एलाइड्स की YouTube चैनल फूड कॉर्पोरेशन ऑफ इंडिया रिक्वायरमेंट 2025 কাৰণে নোটিফিকেশন আইছে যত আপোনাৰ 33566 পোষ্টৰ কাৰণে আইছে ৰিকুৱাৰমেন্ট খিনি যত আপোনাৰ গ্ৰেড 2 এন্ড গ্ৰেড 3 কাৰণে পোষ্ট আছে কেনেকৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব কেনেকৈ আপুনি এপ্লাই কৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম আৰু অল ইন্ডিয়া মেল ফিমেল ক্যান্ডিডেট এলিজিবল হ'ব পোষ্ট খিনিত এপ্লাই কৰাৰ কাৰণে তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো তো প্ৰথমতে চাওক আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি লব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.fci.gov.in সাৰ্চ কৰিলে ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম তাতে যদি আপুনি ক্লিক কৰে ডাইৰেক্টলি আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব অফিচিয়েল ওয়েবসাইটত দেন যদি শৰ্ট নোটিফিকেশন আছে তাৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম Food Corporation of India requirement 2025 er karone aise notification kini aru tar details kini moi apanak systematic edu video provide karim prathamote requirement overview kini salo organization Food Corporation of India for aise requirement kini total apanar post ase 33566 job type যেটো এইটো গভর্নমেন্ট জব হ'ব আপোনাৰ আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লিকেশন সাবমিট কৰিব মই এই ভিডিঅ'ৰ লাষ্টত আপোনাক বেছিক প্ৰভাইড কৰিম দেশক অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰিব যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে যদি আপুনি ক্লিক কৰে তেতিয়ালে আপুনি অফিচিয়েল ওয়েবসাইটত ৰিডাইৰেক্ট হ'ব পাৰিব এটা সব ভ্যাকেন্সি ডিটেইলছ খিনি categorized vacancy details kini dia ase jota apnar category 2 mane grade 2 karone ase managerial post jota apnar total post ase 6221 post jota apnar manager general department movement or karone ase next apnar manager technician and accountant or karone ase next apnar manager ase civil electrical mechanical engineering or karone ase next apnar manager ase hindi karone next apnar post ase jeta apnar category 3 ba grade 3 karone ase post jota apnar non executive post ase jota apnar total 27345 post karone aise notification jota apnar assistant grade 3 karone ase post next apnar junior engineer next apnar stenographer next apnar typist hindi and watchman karone ase vacancy kini total apnar 33566 post karone aise short notification to it is of eligibility criteria kini bicharise jota apnar educational qualification bicharise jodi apni graduation korise বা ইঞ্জিনিয়ারিং ব্যাচেলার্স ডিগ্রি আপনি কাম কৰিছে বিটেক কৰিছে বা এমটেক কৰিছে আপুনি বা আপুনি তেনেকা যদি পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী কৰিছে তথাপি আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব না আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি ক্লাস 10 বা হায়াৰ সেকেন্ডাৰী কৰিছে তথাপি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব লগতে সব যদি মিনিমাম আপুনি ক্লাস 8 পাস কৰিছে তথাপি আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এটা সব এজ লিমিট বিচাৰিছে মিনিমাম 18 ইয়াৰ্স হলে আপুনি পোষ্ট খিনি কাৰণে এপ্লাই কৰিলে এলিজিবল হ'ব লগতে ম্যাক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব 35 ইয়াৰ্স লৈ কিনে লগতে এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে এই হিচাপত আপোনাৰ এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এক্সপেৰিয়েন্স খিনি চাওক এটা যিমান খিনি পোষ্ট আছে এটা কোনো ধৰণৰ এক্সপেৰিয়েন্স ম্যান্ডেটৰি নহয় আপুনি যদি ফ্ৰেছাৰ্স ক্যান্ডিডেট হয় তথাপি আপুনি পোষ্ট খিনি কাৰণে এপ্লাই কৰিব পাৰিব এটা সক এপ্লিকেশন ফি এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু ক্যাটেগৰি ওয়াইজ পেমেন্ট খিনি ডিভাইড কৰি দি আছে যদি আপুনি জেনাৰেল বা ওবিসি ক্যান্ডিডেট হয় তেতিয়ালে আপুনি পেমেন্ট কৰিব লাগিব 800 rupees যদি আপুনি এসসি এসটি পিডব্লিউডি বা ওমেন ক্যান্ডিডেট হয় তেতিয়ালে আপুনি কোনো ধৰণৰ এক্সামিনেশন ফি বা এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে উইদাউট এপ্লিকেশন ফি আপোনাৰ এপ্লিকেশনটো আপুনি ফাইনাল সাবমিট দিব পাৰিব পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব যেটো আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং থ্ৰু যিমানখিনি পেমেন্ট মোডস আছে হেখিনি থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব নেক্সট আউট সিলেকশন প্ৰসেস কেনেকৈ হ'ব সিলেকশন প্ৰসেসত প্ৰথমতে আপুনি অনলাইন এক্সাম দিব লাগিব নেক্সট আপোনাৰ স্কিল টেষ্ট হ'ব আপোনাৰ ইন্টাৰভিউ হ'ব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন এন্ড নেক্সট আপোনাৰ মেডিকেল ফিটনেস সাৰ্টিফিকেট এটা মানে এক্সামিনেশন টেষ্ট হ'ব তাৰ পিছত আপোনাৰ ফাইনাল যেটো সিলেকশন এটো হৈ যাব এটা সব প্ৰথমতে আপোনাৰ যদি এক্সাম পেটাৰ্ন হয় আপুনি এক্সাম দিব লাগিব আৰু যেটো আপোনাৰ অনলাইন এক্সাম হ'ব তাতে প্ৰথমতে সব আপোনাৰ ইংলিশ ল্যাঙ্গুৱেজৰ কাৰণে পেপাৰ থাকিব যেটো কোৱেশ্চন আহিব তাতে আপুনি আনসাৰ খিনি কৰিব লাগিব নেক্সট আপোনাৰ ৰিজনিংৰ ওপৰত কোৱেশ্চন থাকিব নেক্সট আপোনাৰ নিউমেৰিকেল এপ্টিটিউডছৰ ওপৰত থাকিব নেক্সট আপোনাৰ জেনাৰেল ষ্টাডিজৰ ওপৰত থাকিব কোৱেশ্চন খিনি আৰু আপুনি যদি এক্সাম দিব তাতে আপোনাৰ নেগেটিভ মাৰ্কিং থাকিব যেটো আপোনাৰ 0.25 নেগেটিভ মাৰ্কিং থাকিব যদি আপুনি 4টা কোৱেশ্চন ৰং কৰে তেতিয়ালে আপোনাৰ যেটো 1 মাৰ্ক কে এটাকে ডিডাক্ট কৰা হ'ব এটা সব কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাইৰ যেটো বেসিক প্ৰসেস আছে মই এটা আপোনাক প্ৰভাইড কৰিম প্ৰথমতে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম
আপুনি নেক্সট যাব লাগিব যেতিয়া আপুনি অফিচিয়েল ৱেবসাইটত ৰিডাইৰেক্ট হ'ব যোৱাৰ পিছত আপুনি যাব লাগিব যেটো ৰিকুৱাৰমেন্ট এণ্ড কেৰিয়াৰ সেকশন আছে তাতে আপুনি ভিজিট কৰিব এণ্ড তাতে আপুনি সিলেক্ট কৰিব লেটেষ্ট যেটো ৰিকুৱাৰমেন্ট আছে আৰু তাতে আপুনি সিলেক্ট কৰাৰ পিছত যেটো জোন আছে আপুনি যেটো জোনৰ পৰা এপ্লাই কৰিব এইটো জোন আপুনি সিলেক্ট কৰিব লাগিব লগতে আপোনাৰ ভেকেন্সি ডিটেইলছ খিনি তাতে চেক কৰিব পাৰিব নেক্সট আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰাৰ আগতে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব আৰু ৰেজিষ্ট্ৰেচন মানে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম আইটো লগইন কৰি কিনে আপুনি এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব লাগিব যদি আপোনাৰ পাৰ্সোনাল এডুকেশনাল এণ্ড বাকি নেসেসাৰী ডিটেইলছ খিনি আপুনি ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি যিমানখিনি ৰিকুৱাৰ্ড ডকুমেন্টছ আছে এডুকেশনাল এণ্ড আইডি প্ৰুফছ ফটো সিগনেচাৰ এইখিনি আপুনি পোৰ্টেলত আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো ফাইনাল সাবমিট দিব লাগিব তাৰ আগতে আপুনি পেমেন্ট কৰিব লাগিব যেটো পেমেন্ট ক্যাটাগৰি ওয়াইজ দিয়া আছে যদি আপোনাৰ পেমেন্টৰ অপচন আহি আছে তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব এটা যদি আপোনাৰ পেমেন্টৰ অপচনটো আহা নাই বা পেমেন্টটো আপোনাৰ ফ্ৰী দেখাইছে তেতিয়াহলে আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰি কিনে আপোনাৰ যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটা আপুনি প্ৰিন্ট আউট আপোনাৰ তাতে ৰাখিব এটা সব ইম্পৰ্টেন্ট ডেটস কিনি অফিচিয়েল নোটিফিকেশন এতিয়ালৈকে ৰিলিজ হোৱা নাই যে শৰ্ট নোটিফিকেশন এটা দিছে আৰু অফিচিয়েল যেটো মেইন নোটিফিকেশন হয় ফাইনাল নোটিফিকেশনটো মে লাষ্ট উইকত মানত আহাৰ এটা চান্স আছে যেটো একসেপ্টেবল মানে হ'ব পাৰে ফিক্স নহয় অফিচিয়েল নোটিফিকেশনটো আহাৰ লগে লগে আপোনাক মই এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম ডিটেইলছ খিনি আপুনি তাৰ পৰা চেক কৰিব পাৰিব এতিয়ালৈকে এপ্লিকেশন ষ্টাৰ্ট হোৱা নাই যেতিয়া আপোনাৰ অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব মই তেতিয়া তাতে আপলোড কৰি দিম আপুনি চেক কৰিব পাৰিব নেক্সট হক এক্সাম ডেট জুন টু জুলাই হ'ব পাৰে এতিয়ালৈকে ফিক্স নহয় তো যেতিয়া আপোনাৰ অফিচিয়েল নোটিফিকেশনটো আহিব তেতিয়া আপোনাক ফিক্স মই ক'ব পাৰিম নেক্সট হক ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই অলৰেডি ইম্পৰ্টেন্ট লিংক খিনি এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰিছো লগতে আপুনি ভিজিট কৰিব পাৰে জব এলাৰ্ট ডেস্ক যেটা আমাৰ পোৰ্টেলত তাতে মই অলৰেডি যেটো জব ডিটেইলছ হয় গোটেইখিনি তাতে মই সিস্টেমেটিক আপডেট কৰিছো যেতিয়া আপোনাৰ অফিচিয়েল নোটিফিকেশনটো আহি যাব তাতে ৰিলিজ হোৱাৰ লগে লগে মই তাতে আপডেট কৰি দিম যদি আপুনি ইন্টাৰেষ্টেড হয় আপুনি মানে আপুনি ফুডছ কৰ্পোৰেচন অফ ইণ্ডিয়াত আপোনাৰ কেৰিয়াৰটো আপুনি ষ্টাৰ্ট কৰিম বুলি ভাবি আছে তেতিয়াহলে আপুনি ভিজিট কৰিব পাৰে জব এলাৰ্ট ডেস্ক পোৰ্টেলত ডেইলি বেसिस আৰু তাতে আপুনি চেক কৰিব পাৰে আপডেটৰ যিখিনি আছে তাতে মই প্ৰভাইড কৰি দিম অনলাইন যেটো এপ্লাইৰ ডেট আছে যেতিয়া আপোনাক আপডেট হৈ যাব তেতিয়া মই তাতে আপডেট কৰি দিম লগতে যেটো এক্টিভ যেটো আমাৰ লিংক আছে এপ্লাইৰ কাৰণে এটো লিংক এক্টিভ হোৱাৰ লগে লগে মই তাতে আপডেট কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে তেতিয়াহলে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে লগতে যদি আপুনি বেলেগ কোনো ধৰণৰ জবৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বা আপুনি বেলেগ জবৰ কাৰণে ইন্টাৰেষ্টেড হয় আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে যাতে মই আপুনি দিয়া কমেন্টৰ ওপৰত বেছ কৰি কিনে আপোনাক মই ভিডিঅ প্ৰভাইড কৰিব পাৰিম ডেইলি বেसिस আপুনি আমাৰ জব এলাৰ্ট ডেস্ক যেটো ইউটিউব চেনেল আছে তাতে আপুনি ডেইলি বেसिস জবৰ আপডেট পাই থাকিব আৰু এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ কিনে মই আজিৰ ভিডিঅ ইমানতে সামৰিছো